Hello everyone, this is Rubos Raskwa signing in. Azir video to mole concept or logot related aneta question lo hisu. Bahut dorkari question. Bhabat to easy, bhabibole easy, kintu koribole gole okoman complicated hoi jay, kintu bahut besi dikhola question no hoy. Okoman concept to tumaloke apply koribo parile, oti khohojote question tur answer to tumaloke find koribo pariba. Etia যেটো কোৱেশ্চন দিছে কোৱেশ্চনটো হৈছে ট্ৰাইএটমিক গেছৰ লগত ৰিলেটেড তো ট্ৰাইএটমিক গেছ কি হয় আমি আগতে জানি লওঁ ট্ৰাইএটমিক গেছ মলিকিউল তো এনেকৈ লিখিব পাৰোঁ ওৱান ট্ৰাইএটমিক গেছ মলিকিউল কণ্টেইনছ হাউ মেনি এটমছ 3 এটমছ এইটো একদম সহজ কথা Example to lobo paru ozone. So ozone is a triatomic gas that oxygen atom keta thake tinita thake সেই কাৰণে তাৰ ফৰ্মুলাটো কি হয় O3 হয় এতিয়া আমি ইয়াৰ পৰা স্টাৰ্ট কৰিম গুটেই বস্তুটো ইয়াৰ পৰা স্টাৰ্ট কৰিম আমি কেনেকৈ লিখিব পাৰো 1 molecule of a triatomic gas contain how many atoms 3 atoms এটা তো ক্লিয়ার আছে তিনিটা এটম এখিনলৈকে তো তোমালোকৰ ক্লিয়ার আছে নিশ্চয় এতিয়া মই 1 মলিকিউলৰ পৰা 1 মোল কৰি দিও আমি 1 মোল মলিকিউলস এটা এটা মলিকিউল লোৱা নাই আমি 1 মোল মলিকিউলস লৈছো of a triatomic gas contain ইয়াত কি আহিব 3 মোল atoms মোললে নিলে এইফালেও মোল আহিব এইফালেও মোল আহি যাব এতিয়া 3 মোলত খালি কিমান টা এটম থাকে 1 মোলত 6.022 * 10 to the power 23 টা হেতুটো তোমালোকে জানা 3 মোলত কিমান থাকিব 3 * 6.022 * 10 to the power 23 atoms and this will obviously give us 18.066 into 10 to the power 23 atoms এখিনলৈকে নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে খালি আমি কিহত উলিয়াই আছো চোৱা 1 মোলত উলিয়াই আছো কিন্তু আমাৰ কোৱেশ্চনটোত কৈছে 0.1 মোল যদি লওঁ তেতিয়া কি হ'ব when we take 0.1 mole of triatomic gas then how many atoms will be there তাৰ কাৰণে আমি এটা কি কৰিম 1 মোলৰ পৰা আমি 0.1 মোললে চেঞ্জ কৰিম 0.1 মোল triatomic gas তাত কিমান থাকিব 0.1 to multiply হৈ যাব into 18.066 into 10 to the power 23 এতিয়া চোৱা 0.1 ইফালে 0.1 আৰু 18.066 into হৈ যাব তেতিয়া আমি কিমান পামগে ৰিজাল্টটো তেতিয়া আমি পাম 1.8066 into 10 or power 23 এ থাকিব atoms তো তোমালোকৰ নিশ্চয় ক্লিয়াৰ হ'ল এতিয়া ৰিজাল্টটো আমি বিচাৰিব লাগিব 18.066 into 10 to the power 23 ফাৰ্স্ট তো নহয় দেখা গলা 6.026 আছে সেকেন্ড থাৰ্ড টু যদি চাও সি অপচন তা 10 to the power 22 আছে হেতু নহয় সেকেন্ড অপচন 18.06 থাৰ্ড আৰু ফোৰ্থ অপচন আছে 3.600 into 10 to the power 23 গতিকে ইয়াৰ কোনটো কোৱেশ্চন কোনটো অপচন আমাৰ আনসাৰটো লগত মিলিছে 18.06 into 10 to the power 23 মিলি আছে গতিকে আমাৰ যেটো কোৱেশ্চন আছিল কোৱেশ্চনটোৰ আনসাৰ হ'ব 18.06 into 10 to the power 23 atoms আজিৰ ক্লাছটোত ইমানেই কৰিলো এটা কোৱেশ্চন ডিসকাস হ'ল তোমালোকে নিশ্চয় ভালদৰে বুজি পালা যদি বুজি নোপোৱা তেতিয়া হলে মোক কমেন্ট সেকশনত জনাবা আকৌ বুজাবলৈ চেষ্টা কৰিম ভিডিওবোৰ এনেদৰে চাই থাকিবা লাইক কৰিবা শেয়াৰ কৰিবা and please subscribe to our channel if you have not subscribed yet thank you signing off again